নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয় দিয়কচোন। মোৰ নাম মোহাম্মদ ইমৰান হুছেইন। হয়, মই লাহগড়ৰ বাসিন্দা হয়। লাহগড়ৰ বাসিন্দা। অহা 15 তাৰিখে বহু চৰ্চিত ৰূপহী সমবায় নিৰ্বাচন চমু চাপি আহিছে। হয়, আপোনাৰ নামটো এতিয়া চৰ্চা হৈ পৰিছে কংগ্ৰেছ দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে। আপুনি হয়, কি ক'ব অলপ চমুকৈ কওকচোন। মই মানে এই আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত মোৰ চিম্বলটো আহিছে এই দগাপাল্লা। এতিয়া মোৰ চিম্বল বুলিও আমাৰ কংগ্ৰেছ দলৰ সমৰ্থিত হয়। মই এতিয়া আমাৰ MLA চাহাবো আমাৰ লগত আছে আৰু আমি কংগ্ৰেছ দলৰ হৈ ইলেকশ্যন খেলি আছোঁ। সমবায় সমিতিৰ ইলেকশ্যনটো যিহেতু এইটো আগতে যিটো চেয়াৰমেন বা হেৰিটো মেম্বাৰবিলাক বেলেগে আছিলে, এইবাৰ হয়তো চৰকাৰী নিয়ম একেবাৰে সদস্যহে চবেই খেলিব। প্ৰায় আমাৰ 30-35জন বোধহয় আমাৰ সদস্য পদত মানে নমিনেশ্যন দিছে। এতিয়া তাৰে ময়ো তাৰ এজন কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে, কংগ্ৰেছৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মোৰ চিম্বলটো ওলাইছে পাল্লাত দগাপাল্লাৰ ছবি। এতিয়া মই আমাৰ এই সমবায় সমিতিৰ আণ্ডাৰত যিখিনি ভোটাৰ আছে, সকলো ভোটাৰক মই মোৰ দগাপাল্লাৰ ছবিত মোৰ ভোট দি জিকাবলৈ মই অনুৰোধ জনাই আছোঁ। আপুনি ৰাইজৰ সেৱাৰ উদ্দেশ্যে আপুনি আগবাঢ়ি আহিছে। প্ৰথম কথাটো আপোনাৰ ৰাইজৰ সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহিছোঁ। মই এইবুলি সময় বুলি নহয়, মই সামাজিক বিভিন্ন কামতে আগতেও আমাৰ যিহেতু আমাৰ লাহগড়ৰ ৰাইজ বা ৰূপহীও মোৰ বহুত চিনা আছে, জনা আছে। সেইবিলাক আমি আগতেও সামাজিক কামত বহুত কামত জড়িত আছিলোঁ। এতিয়া সমবায়ত ওলাইছোঁ যেতিয়া, সমবায়ৰ নিৰ্বাচন খেলিবলৈ ওলাইছোঁ যেতিয়া, সমবায়ৰ আমি যিটো যদি সদস্য পদত হওঁ, বাকীটো আমাৰ MLA চাহাব আছেই। আমাৰ যিটো গ্ৰুপ, আমাৰ সদস্য পদৰ পৰা যিটো নিৰ্বাচিত হৈ আহি যদি আমি মানে এই সভাপতি বা চেয়াৰমেন পাতিবলগীয়া পৰিৱেশ হয়, তেতিয়াহ'লে আমাৰ MLA বুজি আমাক চেয়াৰমেন বনাব। আৰু আমিও হৈ পেলাই আমি যিহেতু লাহগাঁৱৰ ৰাইজ, আজিলৈকেও ময়ো বিভিন্ন সামাজিক কাম কাজত জড়িত আছোঁ। মই তাৰপিছত